নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমি কথা পাতিম 2025 বৰ্ষৰ দুৰ্গা পূজা কেতিয়াৰ পৰা আৰম্ভ হ'ব আৰু বিসৰ্জন কেতিয়া হ'ব। এইবাৰ দেৱী দুৰ্গাৰ আগমন কিহত হ'ব আৰু গমন কিহত হ'ব। মা দুৰ্গাৰ আগমনৰ ফলত আমাৰ জীৱনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব তথা মা দুৰ্গাৰ গমনৰ ফলত আমাৰ জীৱনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব। দেৱী দুৰ্গাৰ আগমনৰ ফলত আমাৰ কিবা ক্ষতি হ'ব নেকি, নাইবা দেৱী দুৰ্গাৰ গমনৰ ফলত আমাৰ কিবা ক্ষতি হ'ব নেকি, এই সকলোবোৰ কথা ভিডিঅ'টোত আলোচনা কৰা হ'ব। কেতিয়াৰ পৰা আপুনি দুৰ্গা পূজা পালন কৰিব লাগিব আৰু দেৱী মাৰ পূজাত কেনেকুৱা ধৰণৰ কাম আপুনি কৰিব লাগিব, এই সকলোবোৰ কথা এই ভিডিঅ'টোত জানিব পাৰিব। সেয়েহে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব, কাৰণ তেতিয়াহে আপুনি এইবাৰ দুৰ্গা পূজাত কেনেকুৱা ধৰণে পালন কৰিব লাগিব এই সকলোখিনি কথা আপুনি জানিব পাৰিব। প্ৰিয় দৰ্শক, আছামিজ এষ্ট্ৰলজিলৈ আপোনাক স্বাগতম জনাইছোঁ। মই এষ্ট্ৰলজাৰ ধীৰাজ শৰ্মা। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত লিখিব জয় মা লক্ষ্মী। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ সকলোতকৈ আগতে পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। প্ৰিয় দৰ্শক, যদি আপোনাৰ ব্যক্তিগতভাৱে কিবা সমস্যা হৈ আছে তেনেহ'লে ভিডিঅ'ৰ স্ক্ৰীণত দিয়া নাম্বাৰত আমাৰ সৈতে যোগাযোগ কৰিব। আমি আপোনাৰ সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম। এতিয়া হওক ভিডিঅ'ৰ পৰৱৰ্তী অংশলৈ যাওঁ। প্ৰথমতে আমি জানি লওঁ আহক এইবাৰ দেৱী দুৰ্গাৰ আগমন কিহত হ'ব আৰু গমন কিহত হ'ব আৰু ইয়াৰ ফলাফল কি হ'ব। এইবাৰ দেৱী দুৰ্গাৰ আগমন হাতীত হ'ব। হাতীত আগমন হ'লে ইয়াৰ ফল কি হয় জ্যোতিষশাস্ত্ৰত উল্লেখ কৰা আছে। জ্যোতিষশাস্ত্ৰত উল্লেখ কৰা আছে যে গজেশ জলদা দেৱী শস্য বসুন্ধৰা, অৰ্থাৎ দেৱী দুৰ্গা হাতীত আগমন হোৱাৰ ফলত বৰষুণৰ পৰিমাণ বেছি হ'ব, পানীৰ পৰিমাণটো বেছি হয়, লগতে শস্যৰে পৰিপূৰ্ণ হৈ পৰিব পৃথিৱী। আৰু দেৱী দুৰ্গাৰ দোলাত গমন হ'ব। দোলাত গমন হ'লে ইয়াৰ ফল কি হয় সেইটোও জ্যোতিষশাস্ত্ৰত উল্লেখ কৰা আছে। দোলাৰ অৰ্থ হ'ল আগৰ দিনত ৰজা মহাৰজাবোৰৰ বিবাহ হ'লে নাইবা যিকোনো মানুহৰ বিবাহ হ'লে কইনাক দোলাত লৈ আহিছিল। সেই দোলাখন মানুহে কান্ধত লৈ আহিছিল আৰু সেই দোলাতে দেৱীৰ গমন হ'ব। দোলাত গমন কৰিলে জ্যোতিষশাস্ত্ৰ অনুসৰি ইয়াৰ ফল দোলায়ং মৰকং ভৱেত, অৰ্থাৎ দেৱী দুৰ্গা দোলাত গমন কৰাৰ ফলত বহুত ক্ষেত্ৰত অশুভ প্ৰভাৱ পৰিব। দেৱী দুৰ্গাৰ বিসৰ্জনৰ পিছত অপায় অমংগল বিপদ বিঘিনিয়ে দেখা দিব। সেয়েহে দুৰ্গা পূজাৰ সময়খিনিত ভালদৰে মা দেৱীৰ চৰণত সেৱা জনাই আশীৰ্বাদ ল'ব। দেৱী দুৰ্গাই যাতে সকলোৰে মংগল কৰে, কাৰণ দেৱী মাৰ যিটো দোলাত গমন হ'ব ইয়াৰ ফলত কাজিয়া পেচাল, যুদ্ধ, প্ৰাকৃতিক দুৰ্যোগ এই সকলোবোৰে আমাক বহুত ক্ষতিগ্ৰস্ত কৰিব। বিভিন্ন ধৰণৰ বেমাৰ আজাৰ, দুৰ্ঘটনা হোৱাৰ প্ৰবল সম্ভাৱনা দেখা গৈছে। সেইবাবে আমি সকলোৱে দেৱী মাৰ আশীৰ্বাদ ল'ব লাগিব, যাতে আমি এই অপায় অমংগলৰ পৰা বাচি থাকিব পাৰোঁ। এতিয়া আহিছোঁ আপুনি নৱৰাত্ৰি কিমান তাৰিখৰ পৰা পালন কৰিব। নৱৰাত্ৰি সাধাৰণতে মহালয়াৰ পিছৰ দিনটোৰ পৰা পালন কৰা হয়। মহালয়া হ'ব 21 ছেপ্টেম্বৰ অমাৱস্যা আৰু সেইদিনাখন সূৰ্যগ্ৰহণো হ'ব, অৰ্থাৎ 21 ছেপ্টেম্বৰ অমাৱস্যা, মহালয়া, সূৰ্যগ্ৰহণ। সূৰ্যগ্ৰহণৰ ভিডিঅ' আপুনি পৰৱৰ্তী সময়ত পাব। এতিয়া কথা হ'ল এই মহালয়াৰ পিছৰ দিনটোৰ পৰাই নৱৰাত্ৰি আৰম্ভ হ'ব শুক্লা প্ৰতিপদ তিথিত। 22 ছেপ্টেম্বৰ শুক্লা প্ৰতিপদ আৰু এই দিনটোৰে পৰাই নৱৰাত্ৰি আৰম্ভ হ'ব। যদি আপুনি নৱৰাত্ৰি পালন কৰিম বুলি ভাবিছে তেনেহ'লে এই দিনটোতে আপুনি অৰ্থাৎ শুক্লা প্ৰতিপদ তিথিৰ 22 ছেপ্টেম্বৰ নৱৰাত্ৰিৰ বাবে ঘট স্থাপন কৰিব লাগিব। যিসকলে নৱৰাত্ৰিৰ বিষয়ে নাজানে তেওঁলোকক কৈছোঁ যে নৱৰাত্ৰিত আমি 9 দিন দেৱী দুৰ্গাৰ পূজা কৰিব লাগে। প্ৰথম প্ৰতিপদ তিথিৰ দিনা
ঘট স্থাপন কৰিব লাগিব আৰু দশমীৰ দিনা সেই ঘটটো বিসৰ্জন কৰিব লাগিব। প্ৰতিপদ তিথিৰ পৰা নৱমীলৈকে যিখিনি পূজা পাঠ কৰিব লাগে সেইখিনি কৰিব লাগিব আৰু দশমীৰ দিনা বিসৰ্জন দিব লাগিব। এতিয়া কৈ আছোঁ কিমান তাৰিখৰ পৰা নৱৰাত্ৰি আৰম্ভ হৈ কিমান তাৰিখত মা দুৰ্গাক আমি বিসৰ্জন দিম। 22 ছেপ্টেম্বৰ প্ৰতিপদ নৱৰাত্ৰি আৰম্ভ। 23 ছেপ্টেম্বৰ, 24 ছেপ্টেম্বৰ, 25 ছেপ্টেম্বৰ, 26 ছেপ্টেম্বৰ, 27 ছেপ্টেম্বৰ, 28 ছেপ্টেম্বৰ ষষ্ঠী আৰম্ভ হ'ব। 29 ছেপ্টেম্বৰ সপ্তমী, 30 ছেপ্টেম্বৰ অষ্টমী, 1 অক্টোবৰ নৱমী, 2 অক্টোবৰ বিজয়া দশমী। অৰ্থাৎ 2 অক্টোবৰ বৃহস্পতিবাৰে মা দুৰ্গাক বিসৰ্জন দিয়া হ'ব। এই নৱৰাত্ৰিত আপুনি ৰাতিপুৱা আৰু গধূলি ঘট স্থাপন কৰি মা দুৰ্গাক আৰাধনা কৰিব। আপোনাৰ ভাষাত আপোনাৰ ইচ্ছামতে আপুনি যেনেকৈ পাৰে তেনেকৈয়ে আপুনি মা দুৰ্গাক আৰাধনা কৰিব। আপুনি যদি ভাবিছে ঘৰত নৱৰাত্ৰি পালন কৰোঁতে কোনোবা পুৰোহিত লাগিব, পূজাৰী লাগিব, একো নেলাগে। আপুনি যেনেকৈ পাৰে আপোনাৰ মনৰ পৰা মা দুৰ্গাক পূজা অৰ্চনা কৰিব। আপুনি ৰাতিপুৱা ঘৰৰ মন্দিৰত যেনেকৈ পূজা অৰ্চনা কৰে ঠিক তেনেকৈয়ে কৰিব। কেৱল প্ৰতিদিনে ৰাতিপুৱা ঘটটো স্থাপন কৰিব লাগিব আৰু গধূলিও ঘটটো স্থাপন কৰিব লাগিব। যদি আপুনি নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰাই পূজা আৰম্ভ কৰিবলৈ কিবা অসুবিধা হয় তেনেহ'লে আপুনি ষষ্ঠীৰ পৰাও অৰ্থাৎ 28 ছেপ্টেম্বৰৰ পৰাও আৰম্ভ কৰিব পাৰে, নাইবা আপুনি সপ্তমীৰ পৰাও আৰম্ভ কৰিব পাৰে, অষ্টমীৰ পৰাও আৰম্ভ কৰিব পাৰে। কিন্তু বিসৰ্জন দশমীৰ দিনাই কৰিব লাগিব। এতিয়া নৱৰাত্ৰি কেনেকৈ আৰম্ভ কৰিব, ঘট কেনেকৈ স্থাপন কৰিব, পূজা কেনেকৈ কৰিব, নৱৰাত্ৰিত কি কি কৰিব লাগিব, এই বিষয়ে পৰৱৰ্তী সময়ত আমাৰ চেনেলত আপুনি ভিডিঅ'বোৰ পাই থাকিব। এবাৰ আপুনি নৱৰাত্ৰি পালন কৰি চাব, আপোনাৰ সকলোবোৰ দুখ কষ্ট দূৰ হৈ যাব। দেৱী দুৰ্গাৰ চৰণত যিমান পাৰে আপুনি শৰণাপন্ন হওক। আপোনাৰ সকলোবোৰ ইচ্ছা পূৰণ হ'ব। বিপদ বিঘিনিৰ পৰা আপুনি বাচি থাকিব পাৰিব। নৱৰাত্ৰি পূজাৰ বাবে বিশেষকৈ দুটা বস্তুৰ আপোনাৰ অতিকৈ প্ৰয়োজন হ'ব। সেই দুটা বস্তু হ'ল দেৱী দুৰ্গাৰ এখন ফটো আৰু এটা মাটিৰ ঘট। এই দুটা বস্তু প্ৰথম লাগিব আৰু বাকী যিবোৰ বস্তুৰ প্ৰয়োজন হ'ব সেই বস্তুখিনিৰ কথা আমাৰ পৰৱৰ্তী ভিডিঅ'সমূহত পাই থাকিব। নৱৰাত্ৰিৰ প্ৰথম দিনটোৰ পৰা শেষৰ দিনটোলৈ অৰ্থাৎ নৱমীলৈকে সকলোবোৰ ভিডিঅ' আপুনি পাই থাকিব আৰু সেইমতে আপুনি নৱৰাত্ৰি পালন কৰিব লাগিব। লগতে এই নৱৰাত্ৰিৰ মাজতে কেনেকুৱা ধৰণৰ উপায় কৰিলে আপোনাৰ ঘৰলৈ টকা পইচা সুখ সমৃদ্ধি আহিব, এই সকলোবোৰ কথা আপোনাক ভিডিঅ' আকাৰে জনাই দিয়া হ'ব। সেইবাবে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে প্ৰতিটো আপডেট আপুনি পাই থাকে। প্ৰিয় দৰ্শক, আশা কৰোঁ ভিডিঅ'টো চাই আপুনি দুৰ্গা পূজা তথা নৱৰাত্ৰিৰ বিষয়ে কিছু কথা জানিব পাৰিলে। বিশেষকৈ দুৰ্গা পূজা কেতিয়া আৰম্ভ হ'ব, নৱৰাত্ৰি কেতিয়া আৰম্ভ হ'ব, বিসৰ্জন কেতিয়া হ'ব, এই সকলোবোৰ কথা আপুনি জানিব পাৰিলে। কাইলৈ আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে নমস্কাৰ।